2 তাৰিখে আছাদুদ্দিন ওৱেইছিক হিমন্ত বিশ্ব শৰ্মাই অসমত আনি আছে। অমিত শ্বাহে আছাদুদ্দিন ওৱেইছিক অসমলৈ আনি আছে যাতে গৰম গৰম কথা কওক মুছলমানৰ হৈ হিন্দুসকল একত্ৰিত হওক। হিমন্ত বিশ্ব শৰ্মা আৰু এজিপি বিজেপিৰ নেতাসকলে জানে এইবাৰ অসমত হিন্দুত্বৰ নামত তেওঁলোকে ভোট নাপায়, যাৰ কাৰণে বদৰুদ্দিন আজমল ফেইল মাৰিছে। আছাদুদ্দিন ওৱেইছিক আনিছে, চেষ্টা এটা কৰিছে হিন্দু মুছলমানৰ মাজত ভাগ লগাবলৈ, কিন্তু অসমৰ হিন্দু মুছলমানসকলে বুজি পাইছে ধৰ্ম আৰু জাতিৰ নামত ভাগ নহয়, আৰু ধৰ্মৰ নামত আৰু জাতিৰ নামত ভাগ হৈ কাকো ভোট নিদিয়ে। ধৰ্মনিৰপেক্ষ দলকহে অসমৰ ৰাইজে ভোট দিব। 2 তাৰিখে আছাদুদ্দিন ওৱেইছিক হিমন্ত বিশ্ব শৰ্মাই অসমত আনি আছে। অমিত শ্বাহে আছাদুদ্দিন ওৱেইছিক অসমলৈ আনি আছে যাতে গৰম গৰম কথা কওক মুছলমানৰ হৈ হিন্দুসকল একত্ৰিত হওক। হিমন্ত বিশ্ব শৰ্মা আৰু এজিপি বিজেপিৰ নেতাসকলে জানে এইবাৰ অসমত হিন্দুত্বৰ নামত তেওঁলোকে ভোট নাপায়, যাৰ কাৰণে বদৰুদ্দিন আজমল ফেইল মাৰিছে। আছাদুদ্দিন ওৱেইছিক আনিছে, চেষ্টা এটা কৰিছে হিন্দু মুছলমানৰ মাজত ভাগ লগাবলৈ, কিন্তু অসমৰ হিন্দু মুছলমানসকলে বুজি পাইছে ধৰ্ম আৰু জাতিৰ নামত ভাগ নহয়, আৰু ধৰ্মৰ নামত আৰু জাতিৰ নামত ভাগ হৈ কাকো ভোট নিদিয়ে। ধৰ্মনিৰপেক্ষ দলকহে অসমৰ ৰাইজে ভোট দিব।